প্ৰশ্ন নকৰিবা, প্ৰশ্ন নকৰিবা, প্ৰশ্ন নকৰিবা। প্ৰশ্ন কৰিলে বাজিব বিপদ ঘণ্টা। আপোনালোকে দেখিছে যে সংবাদকৰ্মীসকলে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে, বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সংবাদকৰ্মীসকলৰ ওপৰত ভুৱা গোচৰ জাপি দিয়া হয়। তেনে এটা ঘটনা গুৱাহাটী দি কষ্ট কাৰেণ্টৰ সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত হৈ গ'ল। আৰু তাৰ পিছতে এটাৰ পিছত আন এটা ভুৱা গোচৰ সাংবাদিকগৰাকীৰ বিৰুদ্ধে জাপি দিয়া হৈছে। আৰু আপোনালোকে দেখিছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে, প্ৰতিবাদ হৈছে, সাংবাদিকসকলে প্ৰতিবাদ কৰিছে। তাৰ পিছতো দিলবাৰ হুছেইন মজুমদাৰক বৰ্তমানলৈকে মুক্তি দিয়া হোৱা নাই। এটা গোচৰত যদি জামিন পাইছে, আন এটা গোচৰত তেওঁৰ ওপৰত পুনৰ জাপি দিয়া হৈছে। আৰু ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই প্ৰতিবাদ কৰিছে। আৰু অখিল গগৈ ডাঙৰীয়াৰ সন্মুখত আপোনালোকে দেখিছে ৰাইজৰ দলৰ কৰ্মীসকল, আৰু ৰাইজৰ দলৰ কৰ্মীসকলে একেলগে কৈছে যে সাংবাদিকৰ ওপৰত অত্যাচাৰ নচলিব, সাংবাদিকৰ ওপৰত কৰি থকা অত্যাচাৰ বন্ধ কৰক। সাংবাদিক যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গতিকে সাংবাদিকসকলৰ ওপৰত যিধৰণে আক্ৰমণ নমাই হৈছে, মুক্ত মনে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা যি পৰিৱেশ, এই পৰিৱেশ নোহোৱা কৰিছে। ইয়াক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলে প্ৰতিবাদ কৰিছে। আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছো, চাওক। এয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, আৰু অখিল গগৈ ডাঙৰীয়াই দি কষ্ট কাৰেণ্টৰ সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবী জনাইছে। আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনক হুংকাৰ দিছে আৰু কৈছে যে সাংবাদিকৰ ওপৰত হৈ থকা অত্যাচাৰ বন্ধ কৰক, সাংবাদিকক মুক্ত মনেৰে বাতৰি পৰিৱেশন কৰিবলৈ সুবিধা দিয়ক। এইদৰে এতিয়া প্ৰতিবাদ হৈছে। সাংবাদিকসকলে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিছে। সমান্তৰালভাৱে ৰাইজৰ দলে সাংবাদিকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব। দি কষ্ট কাৰেণ্ট চেনেলটো আপোনালোকে কেনেকুৱা পায়, দি কষ্ট কাৰেণ্টে সংগ্ৰহ কৰি থকা বা পৰিৱেশন কৰা বাতৰিসমূহ আপোনালোকে কিমান যুক্তিসংগত বুলি ভাবে, আৰু দি কষ্ট কাৰেণ্টৰ সাংবাদিকক অসম চৰকাৰে টাৰ্গেট কৰি লোৱাৰ বিষয়বস্তুটো আপোনালোকে কি ধৰণে বিবেচনা কৰিব, এই সন্দৰ্ভত আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাওক।